স্বাগতম জনাইছো আৰজিটো এইখন ইউটিউব চেনেলটোলৈ। এক্সেলৰ এটা ফিচাৰৰ কাৰণে খুবেই মেছেজ আহি আছিল আপোনালোকৰ ফালৰ পৰা বা কমেণ্ট ছেকশ্যনতো পাইছিলোঁ, আৰু সেই ফিচাৰটো কি কণ্ডিশ্যনেল ফৰ্মেটিং। আৰু হয়, এক্সামৰ কাৰণে টপিকটো খুবেই গুৰুত্বপূৰ্ণ হয়। কণ্ডিশ্যনেল ফৰ্মেটিঙৰ পৰা আমি কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ। চ' আজিৰ ভিডিঅ'টোত আপোনালোকৰ সেই কুৱেশ্যনকেইটা যিকেইটা ডাউট আছিলে মই মেছেজ যোগে পাইছিলোঁ, সেই ডাউটবিলাকো ক্লিয়াৰ হ'ব। দুটা পাৰ্টত আমি বনাম। আজি অকল বেচিকটো চাম। চ' স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু কণ্টিনিউ চিৰিজটোৰ লগত কানেক্ট হৈ থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি কৰা নাই, তেতিয়াহ'লে ন'টিফিকেশ্যনবিলাক পাব। ত' কণ্ডিশ্যনেল ফৰ্মেটিং হয় কি, আচলতে এক্সেলৰ এটা ফিচাৰ হয় যাৰ জৰিয়তে যদি আমি যি কণ্ডিশ্যন দিওঁ, স্পেচিফাইড কোনো কণ্ডিশ্যন যদি আমি প্ৰভাইড কৰোঁ সেই চেলটোত থকা কোনো ভেলু লৈ বা ডাটা লৈ, আৰু যদি এইটো ছেটিছফাই হয় বা ট্ৰু যদি ওলায়, তেতিয়াহ'লে কি হয়, চেলৰ এপিৰিয়েঞ্চটো চেঞ্জ হৈ যায়। অৰ্থাৎ আমি যি এপিৰিয়েঞ্চ বা যি ফৰ্মেটিং সেইটো সলনি কৰিব পাৰোঁ কিছুমান কণ্ডিশ্যন লগাই। কণ্ডিশ্যন মানে কি, চৰ্ত নহয় জানো? তো ডেছক্ৰিপটিভ টেবল লিখিবলৈ হ'লে চিম্পলকৈ এনেকৈ লিখিব, কণ্ডিশ্যনেল ফৰ্মেটিং ইজ এন এক্সেল ফিচাৰ ডেট অট'মেটিকেলি চেঞ্জেছ দি এপিৰিয়েঞ্চ or formatting of a cell when a specified condition is satisfied. কোনো স্পেচিফাইড কণ্ডিশ্যন যদি ছেটিছফাই হয়, ট্ৰু হয়, তেতিয়াহ'লে চেলৰ যিটো ফৰ্মেট বা এপিৰিয়েঞ্চ সলনি হৈ যায়। আমি প্ৰেক্টিকেলৰ সহায়ত চাম বাৰু। প্ৰথমতে ইয়াত চাই লওঁ যে ক'ত পায় বা কি হয়। বিশেষকৈ আপোনালোকে হোমতে পাব ভাৰ্চন ৱাইজ, অকল ওপৰৰ টেববিলাক বেলেগ হ'ব পাৰে, কিন্তু এক্সেলত হোমত গৈ তাতে কণ্ডিশ্যনেল ফৰ্মেটিং বুলি লিখাই পাব, তাত ওলাই থাকে। চ' তাত কি কি পায়, বিশেষকৈ ধৰক greater than, less than, between, equal to, text that contains a data, a date occurring or duplicate values, এইবিলাক পাব। তাৰপিছত টপ বটম ৰুলছ কিছুমান পাব, যেনেকৈ টপ 10 আইটেমছ, বটম 10 আইটেমছ, টপ 10%, বটম 10%, এবভ এভাৰেজ, বিল' এভাৰেজ, এইবিলাক। চ' আজি আমি ওৱান বাই ওৱান এই গোটেইখিনিয়ে চাম, ঠিক আছে। তাৰপিছত ইয়াত টপ বটম ৰুল কি হয় গোটেইখিনি ডেছক্ৰিপটিভ টাইপত দিয়া আছে, এবাৰ ভালদৰে আপোনালোকে চাব। মই প্ৰেক্টিকেলৰ পৰা আৰম্ভ কৰোঁ, বাকী এই বিষয়টো জানি বহুতে আপোনালোকে লৈছে বাৰু, ভালো পাইছে, কমেণ্টো পাইছোঁ যে আমাৰ ফালৰ পৰা একদম এক্সাম অৰিয়েণ্টেড এটা টেষ্ট ডিজাইন কৰা হৈছে, য'ত নেকি টাইপিং টেষ্ট লগতে MS ৱৰ্ডৰ প্ৰেক্টিকেল কুৱেশ্যন আৰু এক্সেলৰ প্ৰেক্টিকেল কুৱেশ্যনো পাব। চ' যদি কোনোবাই ল'ব বিচাৰে এপতো পাব, বা কিউআৰত যিটো মিনিমাম প্ৰাইচ আছে সেইটো পে' কৰি ল'ব পাৰিব। PDF-টো শ্বেয়াৰ কৰি দিয়া হ'ব যদি স্ক্ৰীনশ্বট দিয়ে পে'মেণ্টৰ। অ'কে, তেতিয়াহ'লে আমি যাওঁ ক'ত, এক্সেল শ্বীটলৈ। আমি ইয়াত চাওঁ যে কণ্ডিশ্যনেল ফৰ্মেটিঙত কি কি থাকে, কেনেকৈ কৰে। ইয়াত আমি কি লৈছোঁ, ধৰক ষ্টুডেণ্ট আছে ৰাহুল, অমিত, ৰিয়া, জন, প্ৰিয়া, মাৰ্কছ আছে 85, 35, 72, 28, 91। আৰু আমি এতিয়া কণ্ডিশ্যনেল ফৰ্মেটিং কিছুমান এপ্লাই কৰিম। আমি মাৰ্কছ কেইটা আৰু ষ্টুডেণ্ট অলপ বৰ্ডাৰ কৰি দিওঁ। বৰ্ডাৰ কৰিবলৈ জানেই, চিলেক্ট কৰি ল'লোঁ, Alt+H+B+A কৰিলে হ'ল, Alt+H+B+A। অ'কে, অলপ বেলেগ এটা ফৰ্ম লৈ লওঁ, ঠিক আছে। এইবিলাক মাৰ্কছটো মাজতে থৈ দিওঁ। এইখিনি এনেই কৰি লৈছোঁ, হ'ব লাগিব বুলি কোৱা নাই, মানে দেখিবলৈ ভাল লাগে আৰু এৰেঞ্জমেণ্ট যদি কৰোঁ। এতিয়া হাইলাইট চেলছ ৰুলছে আমি চাম হা। ক'ত পাম আমি, হোমত গৈ ইয়াত কণ্ডিশ্যনেল ফৰ্মেটিং ইয়াত দেখিছে নহয়, ইয়াত আছে। যদি মই ইয়াত ক্লিক কৰোঁ, তাৰপিছত হোমত যোৱাৰ পিছত এই কণ্ডিশ্যনেল ফৰ্মেটিং বুলি পাব। তাত ক্লিক কৰিলে কেইবাটাও অপশ্যন ওলাব, যেনেকৈ ধৰক হাইলাইট চেলছ ৰুলছ আছে, টপ বটম ৰুলছ আছে, ডাটা বাৰ্ছ, কালাৰ স্কেলছ, আইকন ছেটছ, নিউ ৰুল, ক্লিয়াৰ ৰুলছ আৰু মেনেজ ৰুলছ আছে। বিশেষকৈ আমি আজি হাইলাইট চেলছ ৰুলছ আৰু টপ বটম ৰুলছ চাম। হাইলাইট চেলছ ৰুলছৰ ভিতৰত আকৌ গ্ৰেটাৰ দেন, লেছ দেন, বিটুইন, ইকুৱেল টু, টেক্সট ডেট কণ্টেইনছ এ ডেট অকাৰিং আৰু ডুপ্লিকেট ভেলুজ পাব। চ' ইয়াত যি ষ্টুডেণ্ট আছে আৰু মাৰ্কছ আছে, তেতিয়া আমি ওৱান বাই ওৱান চাই লওঁ হা, কেনেকৈ কৰিম। এতিয়া ধৰক 85, 35, 72, 28, 91 আছে, আৰু আমাক বাছি উলিয়াব লাগে কোনে গ্ৰেটাৰ দেন 60 পাইছে। মই ইয়াত লিখি লৈছোঁ গ্ৰেটাৰ দেন 60। চ' গ্ৰেটাৰ দেন যি 60 পাইছে আমি কিবা এটা হাইলাইট কৰিব লাগে, যাতে আমি খুব সহজতে মানে উলিয়াব পাৰোঁ আৰু। এতিয়াতো ইয়াত 5জন আছে, আমি এনেও গম পাইছোঁ যে 85 অৰ্থাৎ ৰাহুলে 60তকৈ বেছি পাইছে আৰু ৰিয়াই পাইছে, লগতে প্ৰিয়াই পাইছে। যেতিয়া নেকি আমাৰ মাজত 500জন ষ্টুডেণ্টত থাকিব তেতিয়া দিগদাৰ হ'ব। ত' কালাৰ যদি থাকে আমি পটককৈ উলিয়াব পাৰিম। ত' প্ৰথমতে আমি চিলেক্ট কৰি ল'ব লাগিব, কণ্ডিশ্যনেল ফৰ্মেটিঙত যাব লাগিব, হোমত গৈ কণ্ডিশ্যনেল ফৰ্মেটিঙত গৈ হাইলাইট চেলছ ৰুল যি আছে, চেলছ ৰুলছ, তাত গ্ৰেটাৰ দেনত আমি ক্লিক কৰিম।
গ্ৰেটাৰ দেনত ক্লিক কৰাৰ পিছত বাই ডিফল্ট ইয়াত 59.5 ওলাই আছে। ত' 59.5টো আমি ডিলিট কৰি 60 যদি লিখি দিওঁ, তাৰপিছত ৰাইট চাইডত চাব লাইট ৰেড ফিল উইথ ডাৰ্ক ৰেড টেক্সট। কেতিয়াবা এক্সামত কৈ দিয়ে যে কেনেকুৱা কৰিব লাগিব, ইয়াত বেলেগ বেলেগ অপশ্যনো পাব, যেনেকৈ ধৰক য়েল্ল' ফিল উইথ ডাৰ্ক য়েল্ল' টেক্সট, গ্ৰীণ ফিল উইথ ডাৰ্ক গ্ৰীণ টেক্সট, লাইট ৰেড ফিল, ৰেড টেক্সট, ৰেড বৰ্ডাৰ আৰু কাষ্টম ফৰ্মেট নিজৰ ইচ্ছামতে বেলেগ ফৰ্মেট কৰিব পাৰোঁ। এক্সামত কেতিয়াবা স্পেচিফিকলি কৈ দিব যে কি কৰিব লাগে, যে লাইট ৰেড ফিল কৰিম নে লাইট ৰেড ফিল উইথ ডাৰ্ক ৰেড টেক্সট তেনেকৈ কৰিম। চ' যিটো দিয়ে আৰু সেইমতে কৰিব। বাই ডিফল্টটো এইটো আছে, অ'কে কৰি দিলে হৈ গ'ল। এতিয়া চাওক 85, 35, 72, 28, 91 ইয়াৰ ভিতৰত 85, 72, 91 গ্ৰেটাৰ দেন যিহেতু 60 আছিলে 60তকৈ বেছি, গতিকে কালাৰ নিজে নিজে হৈ গৈছে। অ'কে, এইটো বুজি পাইছে। তাৰপিছত লেছ দেন যদি কৰিব লাগে একেই ফৰ্মুলা, আৰু মই এই মাৰ্কছকেইটা কপিয়ে কৰি লওঁ। চ' কপি কৰাৰ লগে লগে ইয়াত ফৰ্মুলাকেইটা আছিলে, গতিকে ইয়াতো আহি গৈছে কালাৰবিলাক। গতিকে মই কণ্ট্ৰলত গৈ পিনে ইয়াত যিটো নেকি 1, 2, 3 আছে সেইটোৱে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত মাৰ্কছকেইটা অকল মাৰ্কছে আহিব, ফৰ্মেটিংকেইটা নাহে। মই প্ৰথমতে মাৰ্কছকেইটা ভৰাই লওঁ হা, তেতিয়াহ'লে বুজি পাব আপোনালোকে। বাৰে বাৰে আৰু নহ'লে ভৰাব লাগিব, এবাৰতে মই ভৰাই লওঁ। একে ধৰণৰ মাৰ্কছে থৈ দিওঁ। মই মানে বেলেগ বেলেগকৈ ভৰাই থৈছোঁ, লাগিলে এটাতে কৰি দেখুৱাব পাৰিলোঁহেঁতেন। অকল ৰুলবিলাক কি কৰিব লাগিব, ক্লিয়াৰ কৰিব লাগিব। হ'লেও মই আৰু বেলেগ বেলেগ তেনেকৈ ভৰাই লৈছোঁ। ঠিক আছে, এলাইনমেণ্টবিলাক অলপ মিলাই লওঁ আৰু। অ'কে, এতিয়া চাওক, এতিয়া আমি কি চাম, লেছ দেন। লেছ দেন কিমান চাম, লেছ দেন 30 চাওঁচোন। লেছ দেন 30 আছে নে নাই, আছে। এতিয়া 28টো আছে ন, গতিকে প্ৰথমতে চিলেক্ট কৰিলোঁ, কণ্ডিশ্যনেল ফৰ্মেটিঙত গ'লোঁ, হাইলাইট চেলছ ৰুলছত গ'লোঁ, লেছ দেন গ'লোঁ। লেছ দেন মই কিমান ক'লোঁ, যে 30তকৈ কম কোনে পাইছে, 30 বুলি লিখিলোঁ। ইয়াত লাইট ৰেড ফিল উইথ ডাৰ্ক ৰেড টেক্সট বুলি আছে, মই লাইট ৰেড ফিলে দি দিছোঁ, অ'কে কৰিছোঁ। তেনেকৈ ৰেড কালাৰ কিবা এটা হৈ গৈছে। ঠিক আছে, কিন্তু কালাৰ মই যিটো হেৰিটো ফণ্টটো নাম্বাৰটো সেইটো কিন্তু ৰেড হোৱা নাই আগৰ দৰে, কাৰণ মই কোনটো চিলেক্ট কৰিছিলোঁ, যিটো নেকি ৰেড বুলি অপশ্যন আছিলে সেইটো। চ' যদি মই ক্লিয়াৰ কৰিব লাগে আকৌ ক্লিয়াৰ কৰি দিওঁ, ক্লিয়াৰ ফ্ৰম দি চিলেক্টেড শ্বীট বুলি কৰি দিলে হ'ব, বা এণ্টাৰ শ্বীট কৰিলে গোটেইকেইটা যাবগৈ। ইয়াত মই এপ্লাই কৰিছিলোঁ, কণ্ডিশ্যনেল ফৰ্মেটিঙত যাম, ক্লিয়াৰ ৰুলছত গৈ ক্লিয়াৰ ৰুলছ ফ্ৰম চিলেক্টেড চেলছ আৰু ক্লিয়াৰ ৰুলছ ফ্ৰম এণ্টায়াৰ শ্বীট। এণ্টায়াৰ শ্বীট কৰিলে আগত যিবিলাক লগাইছিল চব গুচি যাব গোটেই শ্বীটৰ পৰা। চ' মই চিলেক্টেড চেলছৰ পৰা কৰোঁ। এগেইন কণ্ডিশ্যনেল ফৰ্মেটিঙত গ'লোঁ, হাইলাইট চেলছ ৰুলছত গ'লোঁ, লেছ দেন গ'লোঁ, লেছ দেন 30 মেনুৱেলি টাইপ কৰিলোঁ, যিটো বাই ডিফল্ট আছে, অ'কে কৰি দিলোঁ। 28টো কি হৈ গ'ল, ইয়াত ৰেড হৈ গ'ল। এইকেইটা বৰ্ডাৰ লগাই লওঁ, অল্ট এইচ বি এ মাৰি পিনে হৈ গ'ল। তাৰপিছত বিটুইন, এতিয়া বিটুইন আমি কি চাব লাগে, ধৰক 31ৰ পৰা আমি চাব লাগে 60লৈকে কোনোবাৰ মাৰ্ক আছে নেকি। ঠিক আছে, 31ৰ পৰা 60লৈকে যদি কাৰোবাৰ মাৰ্ক আছে তেতিয়াহ'লে আমি চাওঁ। এগেইন মই কি কৰিম, চিলেক্ট কৰিম, কণ্ডিশ্যনেল ফৰ্মেটিঙত যাম, হাইলাইট চেলছ ৰুলছত যাম, বিটুইন দিম। বিটুইন দিয়াৰ পিছত ইয়াত ওলাব ফৰ্মেট চেলছ ডেটাৰ বিটুইন। আমি কিহৰ পৰা চাম, 31ৰ পৰা। চ' 31 লিখিম, আৰু এইফালে ৰাইট ছাইডত কিমান চাম, 60। বেক স্পেচ মাৰি আমি 60 লিখিম। কালাৰ ইয়াৰ পৰা চুজ কৰিব পাৰে, বাই ডিফল্টে থৈ দিছোঁ, অ'কে কৰিলোঁ। তেতিয়া আমি দেখিছোঁ 31ৰ পৰা 60লৈকে 35টো পৰিছে, বাকীকেইটা পৰা নাই। যদি মই 85 to 59ও কৰোঁ তেতিয়াহ'লে চাব এইটো কালাৰটো অট'মেটিকলি চেঞ্জ হ'ব। 28টো যদি মই 35 কৰোঁ কালাৰটো চেঞ্জ হ'ব, অৰ্থাৎ ইয়াত ফৰ্মেটিং কৰা হৈ গৈছে, কণ্ডিশ্যন লগোৱা হৈছে। তাৰপিছত আছে ইকুৱেল টু মানে বুজি পাইছোঁ সমান। মই যদি ইয়াত ধৰক ইকুৱেল টু কিমান 85 এটা দিওঁ, চিলেক্ট কৰি ল'লোঁ, কণ্ডিশ্যনেল ফৰ্মেটিঙত গৈ হাইলাইট চেল ৰুলছত গৈ চেলছ ৰুলছ ইকুৱেল টুত গৈ মই ইয়াত 85 লিখি দিছোঁ যেনিবা। ঠিক আছে, 85 অ'কে কৰিছোঁ, তেতিয়াহ'লে কালাৰ হ'ব। অকল মানে 85 চাব, ইকুৱেল টু মানে কি সমান, 85 যদি আছে চাব, আৰু যদি নাথাকে মই যদি এইটো 86ও কৰি দিওঁ তেতিয়াহ'লে এইটো কি হৈ যাব, হোৱাইট হৈ যাব। অ'কে, তাৰপিছত কি আছে, টেক্সট ডেট কণ্টেইনছ। অ'কে, অৰ্থাৎ স্পেচিফিক যদি কোনো টেক্সট থাকে, বাকী দুটা নালাগে, আমি বেছিকৈ লৈ ল'লোঁ, এইকেইটা ডিলিট কৰি দিওঁ। ডিলিট কৰিবলৈ কি কৰিব লাগে জানি,
কলাম গোটেইটো সিলেক্ট কৰিলে হ'ল ওপৰত কাৰ্সৰ আনিলে দেখাই দিব এৰো হিচাপে ক্লিক কৰিলে লাগিলে দুটা যদি সিলেক্ট কৰিব লাগে শিফট প্ৰেছ কৰি তেনেকৈ সিলেক্ট কৰিব আৰু ডিলিট কৰিবলৈ কন্ট্ৰোল মাইনাছ প্ৰেছ কৰিলে গুচি যাব বা ৰাইট ক্লিক কৰি ডিলিট কৰিব পাৰে এতিয়া স্পেসিফিক কন্টেন্টস স্পেসিফিক টেক্সট যদি থাকে স্পেসিফিক টেক্সট বুলি ক'লে ধৰক এখিনি পাস ফেল আছে হা মই ইয়াত লিখি দিছো যে ধৰি লৈছে ই পাস বিসৰ্জন পাস ফেল আকৌ পাস আকৌ ফেল মই মাৰ্কস চোৱা নাই জাস্ট পাস আৰু ফেল ৰিমাৰ্কসটো আছে আৰু এতিয়া মই এইটো সিলেক্ট কৰিলো আৰু কন্ডিশনাল ফৰমেটিংত গৈ হাইলাইট সেলস ৰুলস যত আছে টেক্সট ডেট কন্টেন্টছত ক্লিক কৰিম আৰু ইয়াত অটোমেটিক্যালি লৈ লৈছে পাস বুলি যদি পাস লিখা থাকে তেতিয়াহলে মোৰ গ্ৰীন ওলাব লাগে মানে তো মই গ্ৰীনটো সিলেক্ট কৰিলো ওকে কৰিলো এতিয়া দেখিছে যত যত পাস আছে গ্ৰীন হৈ গ'ল আৰু তাৰ পিছত ফেল যত আছে ৰেড হ'ব লাগে এগেইন মই সিলেক্ট কৰিম কন্ডিশনাল ফৰমেটিংত যাম হাইলাইট সেলস ৰুলসত যাম দেন টেক্সট ডেট কন্টেন্টছত যাম আৰু পাস যেটো লিখা আছে এইটো বেক স্পেস মাৰি বা ডিলিট কৰি ইয়াত ফেল লিখি দিব আৰু ফেল লিখাৰ পিছত ৰেড যেটো ফিল আছে লাইট ৰেড ফিল এটো বাই ডিফল্ট আহি যায় হেতু ওকে কৰিব এতিয়া দেখিছে যে ফেল যদি ওলাই তেতিয়া হলে ৰেড হৈছে আৰু পাস হলে কি হ'ব গ্ৰীন হ'ব ইয়াত মই সামৰ মার্কস দিয়া নাই তেতিয়াটো কন্ডিশন বেলেগ আমি ইফ লগাব পাৰো যে ইমান পার্সেন্টেজ হলে পাস ওলাব লাগে ইমান পার্সেন্টেজ হলে ফেল ওলাব লাগে তেতিয়া কি হ'ব অটোমেটিক্যালি চেঞ্জ হ'ব এতিয়া মই যদি ম্যানুয়ালি যদি টাইপ কৰো যে পাসৰ ঠাইত যদি ফেল কৰো তেতিয়া হলে কালাৰ চেঞ্জ হ'ব আৰু মার্কস যেনেকৈ আমি ধৰক উলিয়াই পিনে ইফ লগাই পিনে পাস ফেল উলিয়াব পাৰো যে 60% বেছি হলে বলে এ গ্ৰেড বা বলে 30% তলত হলে একেবাৰে ফেল তো তেতিয়া আকৌ নিজে নিজে চেঞ্জ হ'ব কন্ডিশনাল ফৰমেটিং লগাই সো এইটো বুজি পালো আমি এতিয়া গ্ৰেটাৰ দেন মানে বেছি কোনো এটা মার্কসৰ পৰা বেছি কোনো এটা নাম্বাৰতকৈ বেছি যদি হয় গ্ৰেটাৰ দেন যদি লেস দেন হয় তেতিয়া হলে তাৰ মানে কম এটা নিৰ্দিষ্ট নাম্বাৰৰ পৰা কম হলে লেস দেন বিটুইন হলে মাজত আৰু দুটা ৰেঞ্জ থাকিব সেই ৰেঞ্জৰ মাজত যদি থাকে তেতিয়া হলে বিটুইন ইকুৱেল টু হলে তো সমান হ'ব টেক্সট ডেট কন্টেন্টস হলে তো কি হ'ব যে স্পেসিফিক যদি কোনো টেক্সট থাকে তাৰ পিছত আছে কি এ ডেট অকাৰিং সো এই ডেট অকাৰিংৰ কাৰণে মই বেলেগ এটা শীট লৈছো ইয়াত চাব এই ডেট অকাৰিংত কি পাব ইয়াত বিশেষকৈ ব্যৱহাৰ কেতিয়া কৰা হয় এই ডেট অকাৰিং ইয়াত ওপৰত আছে চাব লিখা দিস অপশন ইজ ইউজড when working with dates ডেটৰ লগত কাম কৰিবলৈ ফৰ এক্সাম্পল চাওক ইয়াত কি কি থাকিব ইয়াত এমপ্লয়ি আছে ৰাহুল অমিত ৰিয়া জন আৰু জয়নিং ডেট দিয়া আছে এতিয়া পটককে আমাক কেতিয়াবা প্ৰয়োজন হয় যে লাষ্ট উইকত কোনে জয়েন কৰিছিলে বা লাষ্ট মান্থত কোনে জয়েন কৰিছিলে ইয়াত বিশেষকৈ কি অপশন পাব চাই লওক কন্ডিশনাল ফৰমেটিংত গৈ হাইলাইট সেলস ৰুলসত গৈ এ ডেট অকাৰিংত যদি ক্লিক কৰোঁ ইয়াত এইকেইটা অপশন পাব yesterday today tomorrow in the last 7 days last week this week next week last month this month আৰু next month তেনেকুৱা next month থাকে সো এইকেইটা আছে yesterday today tomorrow last 7 days last week this week next week last month this month আৰু next week এটা ডেট বিলাক যদি মই সিলেক্ট কৰো আৰু ইয়াত কি আছে 10th আগষ্ট আজি আছে 17 তাৰিখ ৰাইট মই যদি ধৰক ইয়াৰ পৰা সিলেক্ট কৰি পিনে যিকোনো এটা ধৰক সিলেক্ট কৰো কোনটো সিলেক্ট কৰো yesterday যদি সিলেক্ট কৰো yesterday তো নোলাবই কাৰণ 16 তাৰিখতে ডেট নাই মই যদি ধৰক লাষ্ট উইক সিলেক্ট কৰো তেতিয়া হলে চাব এটো 10th আগষ্ট অটোমেটিক্যালি ৰাইট হৈ গৈছে ওকে তাৰ পিছত মই কন্ট্ৰোল জেড মাৰি দিছো আকৌ যদি ধৰক সিলেক্ট কৰিব লগা আছে লাষ্ট মান্থ আৰু লাষ্ট মান্থ তেতিয়া 20 জুলাই টু কালার হৈ যাব মানে জুলাই মাহটো অর্থাৎ এইটো কেতিয়া ব্যৱহাৰ হয় ধৰক কোনো এমপ্লয়ি জয়েন কৰিছে বা জয়েন কৰিব বা কিবা এটা ধৰক ডেডলাইন আছে নেক্সট উইকত তে এইকিটা পাব বিশেষকৈ yesterday today tomorrow last 7 days last week this week next week last month this month আৰু next month এইকিটাই পাব কেতিয়াবা এনেকৈ ওলাব লাগে নহয় যে এই মাহত কোনে কোনে জয়েন কৰিছে তো এই মাহত কোনে কোনে জয়েন কৰিছে যদি উলিয়াব লগা হয় মই এইটো আকৌ কন্ট্ৰোল জেড মাৰি ইৰেজ কৰি দিলো দেন হাইলাইটত গৈ এ ডেট অকাৰিং দিস মান্থ বুলি সিলেক্ট কৰি দিওঁ ওকে কৰিলো এতিয়া চাওক ৰাহুল অমিত আৰু ৰিয়া এই মাহত জয়েন কৰিছে 1 তাৰিখ 5 তাৰিখ 10 তাৰিখ সো এইটো হৈছে ডেট অকাৰিং তাৰ পিছত আৰু ইয়াত কি অপশন পাব ইয়াত পাব এই ডেট অকাৰিংৰ পিছত ডুপ্লিকেট ভ্যালুজ এইটো ইম্পৰ্টেন্ট হয় ডুপ্লিকেট ভ্যালুজ কেতিয়া ইম্পৰ্টেন্ট বিশেষকৈ ফাইনান্সিয়াল মেটাৰ বিলাকত এই ৰিসেন্ট যেতিয়া বানপানীৰ কাৰণে 15000 কে দিছিলে যে চৰকাৰৰ ফালৰ পৰা আপোনালোকে নিউজত পাইছিলে
যে একেজন মানুহৰ 4বাৰ নাম ওলাইছে বা যেনেকৈ 3বাৰ 2বাৰ ওলাইছে, ইমান ডাঙৰ এটা ইস্যুৱে নহয় এইটো। ইমান আৰু সেইটো হাইলাইট কৰাৰ কি প্ৰয়োজন আছিলে? এক্সেলতে আমি এইবোৰ উলিয়াব পাৰোঁ যে কাৰ একাউণ্ট নাম্বাৰ 2বাৰ সোমাইছে বা কাৰ আধাৰ নম্বৰ। আজিকালিতো পেন কাৰ্ডৰ লগত লিংকে থাকে, বেংকৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকে। তো আধাৰ কাৰ্ড যদি আমি ডুপ্লিকেট দিছে নে নাই কোনোবাই উলিয়াই ল'লে হ'ল। একাউণ্ট নাম্বাৰ বেলেগ বেলেগ হ'ব পাৰে, বাট একাউণ্ট নাম্বাৰৰ লগত যিটো লিংক থাকিব আধাৰ কাৰ্ড, বেলেগ বেলেগ বেংকত আধাৰ কাৰ্ডটো বেলেগ বেলেগ দিব নোৱাৰে। আধাৰ কাৰ্ডটো এখনেই থাকিব, কিন্তু বেংক একাউণ্ট বেলেগ বেলেগ থাকিব পাৰে। চ' আধাৰ কাৰ্ড আমি ভেৰিফাই কৰি ল'লে হ'লহেঁতেন, তেতিয়া ডুপ্লিকেট নোলাবই দেখোন। চ' ইয়াত আমাক 50জন মান এমপ্লয়ী আছে। ঠিক আছে, মই অলপ জুম কৰি লৈছোঁ, ফন্ট চাইজটো বঢ়াই দিছোঁ বাৰু, 18 মান কৰিছোঁ। অলপ হেৰি হৈ আছে, খেলি মেলি হৈ আছে ডাটাবিলাক, নহয় জানো? কেনেকৈ আমি এৰেঞ্জ কৰিম? ধৰক যেনি তেনি আছে, Ctrl+A প্ৰেছ কৰিলে, Ctrl+A প্ৰেছ কৰাৰ লগে লগে অকল ডাটা যদি চিলেক্ট হয় আকৌ Ctrl+A প্ৰেছ কৰিব, গোটেই চেল চিলেক্ট হ'ব। Alt+H+O+I প্ৰেছ কৰিব, Alt+H+O+A প্ৰেছ কৰিব, ধুনীয়াকৈ মিলি গৈছে। আৰু যদি মিলাব আছে Ctrl+T প্ৰেছ কৰিব। ঠিক আছে, কি প্ৰেছ কৰিব? সিলেক্ট কৰি লওক, Ctrl+T প্ৰেছ কৰিলে টেবুল হৈ যাব, ইয়াত দেখাবই আৰু ডায়লগ বক্স অ'কে কৰিলে আৰু অ'কে কৰিলে। ঠিক আছে, এইটো Ctrl+T গোটেইটো থৈ গ'ল। গোটেইটোক আমাৰ নালাগে যেনিবা, অকল আমি চিলেক্টেড ডাটাবিলাকে কৰোঁ, সেইকাৰণে বেছি ঘূৰিছে। মই গোটেই চেল যে চিলেক্ট কৰি লৈছিলোঁ সেইকাৰণে, এতিয়া গোটেই চেল চিলেক্ট কৰাৰ কাৰণে অলপ দেৰিও হৈছে। চ' Ctrl+A চিলেক্ট কৰিলোঁ, যিখিনি ডাটা আছে হৈ গ'ল। Ctrl+T প্ৰেছ কৰিলোঁ, টেবুল আকাৰত আহি যাব, অ'কে কৰিলোঁ। এতিয়া চব কিমান ইজিছে আমি ফিল্টাৰিং কৰিব পাৰোঁ। Ctrl+T প্ৰেছ কৰিলে হ'ল। এতিয়া কথাটো হ'ল, ইয়াত 50জন মানুহৰ নাম আছে। মই আপোনাক যদি কওঁ যে কাৰ নাম ডাবল হৈ আছে, তো এজন এজনকৈ চাব নেকি বা ফিল্টাৰিং লগাব নেকি? ফিল্টাৰিং নামটো ডাবল থাকিব পাৰে, একো কথা নাই। পেন নাম্বাৰটো নাথাকে, একেটা পেন নাম্বাৰ দুবাৰটো থাকিব নোৱাৰে। আৰু দুবাৰ যদি আছে তাৰমানে ডুপ্লিকেট। এজন মানুহৰ এটাই পেন নাম্বাৰ থাকিব বা দুজন মানুহক একেটা পেন নাম্বাৰটো নিদিব। বেংক একাউণ্ট এটাই থাকিব, ৰাইট? এজন মানুহৰ বেলেগ বেলেগ বেংক একাউণ্ট থাকিব পাৰে, কিন্তু এটা বেংক একাউণ্টটো এবাৰেই থাকিব। চ' আধাৰ কাৰ্ডটো এজন মানুহৰ এটাই থাকিব। চ' একেবাৰে সহজকৈ আধাৰ কাৰ্ডত যদি আমি ফিল্টাৰিং কৰি লওঁ, তেতিয়াহ'লে কি ওলাব যে ইয়াত ডুপ্লিকেট আছে নে নাই। ঠিক আছে, বা বেলেগে ভুৱা নামেৰে আধাৰ কাৰ্ড ইউজ কৰিছে নেকি। চ' আমি চিলেক্ট কৰিলোঁ, হোমত যাম, কণ্ডিশ্যনেল ফৰ্মেটিঙত যাম, হাইলাইটত গৈ আমি ডুপ্লিকেট ক্লিক কৰিম, অ'কে কৰিম। ইয়াত গম পাই গ'লোঁ এই যে আধাৰ 0012 সেইটো ডুপ্লিকেট হৈ আছে। ঠিক আছে, 0012 ডুপ্লিকেট হৈ আছে। ইয়াতো চাওক ওপৰত 0012 আছে। অ'কে, ইয়াত আমি ফিল্টাৰিং কৰি উলিয়াব পাৰোঁ, চৰ্ট A to Z কৰিব পাৰোঁ। তো ডুপ্লিকেট ওলাই গৈছে। কোন ওলাইছে? মনিকা দাস। মনিকা দাসৰ যিটো আধাৰ, আৰু এইফালে কি আছে? প্ৰিয়া দাস। প্ৰিয়া দাসৰ যিটো আধাৰ, প্ৰিয়া দাস নহয়, ইয়াত 1 2 আছে, তো 1 2 আধাৰ আকৌ তলতো ক'ৰবাত থাকিব। ঠিক আছে, 1 2 আধাৰ তলতো ক'ৰবাত থাকিব। সেইটো 0012 মনিকা দাস আৰু পল্লৱী ৰয় ওলাই পৰিছে। এইখিনি আমি আকৌ ফিল্টাৰিঙো কৰিব পাৰোঁ। চব যদি এতিয়া মই কেনেকৈ চাইছোঁ যে ইয়াত 1 2 আছে আৰু ইয়াৰ ফালে 1 2, এটাতো উপায় আছে। আমি ধৰক এইটো কপি কৰি ল'লোঁ, Ctrl+F মাৰি ফাইণ্ড কৰিলোঁ, প্ৰথমটো ওলাই গ'লে এইটো, আকৌ ফাইণ্ড মাৰিলোঁ, ওপৰত গুচি গ'ল, মনিকা দাসৰ তাত গুচি গ'ল। আকৌ ফাইণ্ড যদি কৰোঁ, তাৰপিছত ক'ত যাব? আমি চিলেক্ট কৰিলে ফাইণ্ড কৰিলে কিন্তু নাযাব, ক'ৰবাত এটা চেলত ক্লিক কৰিলে ফাইণ্ড কৰিব, তেতিয়া তলত আহি গৈছে এইটো। আকৌ যদি ফাইণ্ড নেক্সট মাৰোঁ, ইয়াত আহি গৈছে। তেনেকৈ উলিয়াব পাৰোঁ। এতিয়া এটা প্ৰচেছ। আদাৰৱাইজ আমি কি কৰিব পাৰোঁ? এই ফিল্টাৰিং যে বাই কালাৰো কৰিব পাৰোঁ বা A to Z কৰিব পাৰোঁ। A to Z কৰাৰ লগে লগে ইয়াত মিলি গ'ল চব। 0012 0012 একেলগে আহিছে। ইয়াত 001818 একেলগে, অৰ্থাৎ মনীষ দত্ত আৰু সুনিতা সিং একে আধাৰ ইউজ কৰিছে। তেনেকৈতো আমি উলিয়াব পাৰোঁ। বেংক একাউণ্ট যদি চাব লগা হয় ডুপ্লিকেট আছে নে নাই, এগেইন কণ্ডিশ্যনেল ফৰ্মেটিং হাইলাইটছত গৈ ডুপ্লিকেট অ'কে কৰিলোঁ। এইখিনি বেংক একাউণ্ট যিখিনি ৰেড হৈ আছে, এইটো দুবাৰ বা তিনিবাৰো থাকিব পাৰে। ইয়াতো আমি যদি A to Z কৰি দিওঁ, ওলাই পৰিব এইটো। বেংক একাউণ্ট 1008 দুবাৰ ব্যৱহাৰ কৰিছে পূজা দাস আৰু চাহিল দাসে, এইফালে ৰাকেশ টেকা আৰু ঋতু বৰা দুবাৰ। চ' এইটো একেবাৰে সহজ উপায় ডুপ্লিকেট উলিয়াবলৈ। চ' এইখিনি বুজি পাইছে। তাৰপিছত আমি কণ্ডিশ্যনেল ফৰ্মেটিঙত কি পাম? টপ বটম ৰুলছ পাম। ইয়াত কি কি থাকিব? টপ 10 আইটেমছ, টপ 10%, বটম 10 আইটেমছ, বটম 10%, এবভ এভাৰেজ আৰু বিল' এভাৰেজ।
তো ইয়াৰ কাৰণে অলপ আপোনালোকে থিয়ৰিটো চাব লাগিব। তো থিয়ৰিটো মই ইয়াত আনিছিলোঁ, ইয়াত চাব হা, কোনটো আছিলে এইটো। প্ৰথমটো হৈছে টপ 10 আইটেমছ। টপ 10 আইটেমছ মানে কি, ইট হাইলাইটস দি হাইয়েষ্ট 10 ভেলুজ আইটেমছ ইন দি সিলেক্টেড ৰেঞ্জ। অৰ্থাৎ হাইয়েষ্ট 10জনৰ উলিয়াই দিব বা হাইয়েষ্ট যি 10টা ভেলু আছে সেইটো উলিয়াই দিব, আৰু বটম 10 হ'লে একেবাৰে লয়েষ্ট 10টা উলিয়াই দিব। ইয়াত প্ৰেক্টিকেল আমি চাওঁ। এইখিনি ধুনীয়াকৈ এৰেঞ্জ কৰিলোঁ। এৰেঞ্জ কৰিবলৈ কি কৰিম, কণ্ট্ৰল এ চিলেক্ট কৰিলোঁ, অল্ট এইচ বি এ হৈ গ'ল, দেন অল্ট এইচ অ' আই, অল্ট এইচ অ' এ, ঠিক আছে। সাইজ কেইটা বঢ়াই লওঁ, 22 মান কৰিলোঁ। আকৌ খেলি মেলি হৈ গ'ল, আকৌ ৰেণ্ডমলি যেনে তেনে টানিলে হ'ল। কেলৈ যেনে তেনে টানিছোঁ, কাৰণ মই আকৌ কণ্ট্ৰল এ কৰি অল্ট এইচ অ' আই প্ৰেছ কৰিমেই আৰু অল্ট এইচ অ' এ প্ৰেছ কৰিমেই। আহি গ'ল, চিলেক্ট হৈ আছে, কণ্ট্ৰল টি প্ৰেছ কৰিম, টেবুল হৈ যাব, অ'কে কৰিম, হৈ গ'ল। এতিয়া ঠিক দেখাইছে। এতিয়া কি কৰিম আমি, আমাক লাগে টপ 10, ৰাইট। ফিল্টাৰিংটো আঁতৰাই দিওঁ, অল্ট ডি এফ এফ কৰিলেও ফিল্টাৰ আঁতৰি যায় হা। কেতিয়াবা ফিল্টাৰ যদি লগাব লাগে সেইটো শ্বৰ্টকাট নাথাকে, অল্ট ডি এফ এফ প্ৰেছ কৰিলে হৈ যায়, ঠিক আছে। অল্ট ডি এফ এফ, আৰু নহ'লে ফিল্টাৰিংটো আকৌ কণ্ট্ৰল টি যদি প্ৰেছ কৰে সেইটো এনেও গুচি যাব, কণ্ট্ৰল টি টেক্সটটো গোটেইটো গুচিয়ে যাব, ঠিক আছে। আকৌ ফিল্টাৰিং নহ'লে চাবলৈ সুবিধা হ'ব, ঠিক আছে। এতিয়া আমি কি কৈছিলোঁ, কুৱেশ্যনটোত কি আছিলে, টপ বটম ৰুলছ, অৰ্থাৎ প্ৰথমতে আমি টপ 10, ইয়াত মাৰ্কছবিলাক আমি চাওঁ হা। মাৰ্কছ খেলি মেলিকৈ আছেতো, কেইজনৰ আছে 20জন। 20জনৰ ভিতৰত আমি টপ 10 কোন আছে চাব লাগে। মাৰ্কছ আমি চিলেক্ট কৰিলোঁ, কণ্ডিশ্যনেল ফৰ্মেটিঙত যাম, টপ বটম ৰুলছত টপ 10 আইটেম চিলেক্ট কৰিলে হ'ল। চ' টপ 10 আইটেম চিলেক্ট কৰিলে অট'মেটিকেলি ওলাই পৰিব যে কোন কোন টপ 10ত আছে, অ'কে। তাৰপিছত যদি আমি বিচাৰোঁ স্মলেষ্ট টু লাৰ্জেষ্ট বা লাৰ্জেষ্ট টু স্মলেষ্ট এৰেঞ্জ কৰোঁ, এইটো চব টপ 10ত, 98, 96, 92, 97, 88, 85, এইখিনি টপ 10, অ'কে। যদি গোটেইকেইটা চিলেক্ট কৰোঁ কণ্ডিশ্যন ফৰ্মেটিঙত গৈ টপ বটম ৰুলছ, এতিয়া টপ 10%, এতিয়া টপ 10%টো কি, তাৰ কাৰণে আমি আকৌ চাব লাগিব এইটো থিয়ৰি। টপ 10 আইটেমছটো বুজি পালে ইয়াত, অ'কে। টপ 10 আইটেমছ বুলি বুজি পালে, অ'কে। তাৰপিছত আৰু বটম 10 আছিলে নহয়, এইটো থাকি গ'ল ন, বটম 10 আইটেমছটো থাকি গ'ল। ইয়াত যাম আমি, এই টপ 10 আইটেমছ হ'ল, এইটো বটম 10 আইটেমছ। বটম 10 আইটেমছত কি হ'ব, অ'কে কৰিলোঁ, একেবাৰে কম থকাকেইটা। মই কালাৰ বেলেগ লগাই দিওঁ হা, নহ'লে ধৰিবলৈ অসুবিধা হ'ব। বটম 10 আইটেমছ, ইয়াত মই গ্ৰীণ দি দিছোঁ বাৰু, এইটো গ্ৰীণ। এইকেইটা আছে একেবাৰে তলৰ, মানে তলৰ পৰা 10 নম্বৰ। আৰু এটা কথা আপোনালোকে ইয়াত টপ 10 এইটোতো বাই ডিফল্ট থাকে, যদি বিচাৰে তেতিয়াহ'লে টপ 5, টপ 3 যিকোনো কৰিব পাৰিব। যেনেকৈ ধৰক টপ 10 আইটেমছ আছিলে, তো 10 আছে নহয়, ইয়াত মই 5 দি দিছোঁ, অ'কে কৰিলোঁ, ঠিক আছে। আগৰ গোটেইকেইটা মই ক্লিয়াৰ কৰি দিছোঁ বাৰু হা। এণ্টায়াৰ শ্বীটৰ পৰা মেনেজ ৰুলছত নহয়, আমি মেনেজ ৰুলছতো পাৰোঁ, ক্লিয়াৰো পাৰোঁ, এণ্টায়াৰ শ্বীটৰ পৰা ক্লিয়াৰ কৰিম। এতিয়া চাওক, কি কৈছিলোঁ যে টপ 10 নালাগে মোক, কি লাগে, বটম টপ 5 লাগে। টপ 5 এতিয়া মেনুৱেলি মই ইয়াত 10 যিটো আছে এইটো 5 কৰি দিলোঁ, অ'কে কৰি দিলোঁ। টপ 5ৰ যি ৰেংক আছে ওলাই পৰিব। আমি তেনেকৈ পাৰোঁ, আমি মাৰ্কশ্বিটত যেনেকৈ ৰেংক উলিয়াওঁ যে কোন আছে টপ, তো তেনেকৈ নুলিয়াই আমি তেনেকৈও পাৰোঁ। লাৰ্জেষ্ট টু স্মলেষ্ট এৰেঞ্জ কৰি দিলে হ'ল, অট'মেটিকেলি হাইলাইট হ'ব। তাৰপিছত আমি কি কৈছিলোঁ, টপ 10 বটম 10 এইটো বুজি পাইছে, আমি নিজৰ ইচ্ছামতে সলাব পাৰোঁ। টপ 10%, দিছ ইজ ডিফাৰেণ্ট ফ্ৰম টপ 10। টপ 10 আইটেমৰ পৰা এইটো ডিফাৰেণ্ট হয়। টপ 10 আইটেমছ মানে হৈছে চিলেক্ট দি হায়েষ্ট 10 আইটেম, যিটো 10 আইটেমছ বেছি থাকিব হায়েষ্ট বা নাম্বাৰৰ ক্ষেত্ৰত, সেইটো চিলেক্ট হ'ব। টপ 10% মানে কি, চিলেক্ট দি হায়েষ্ট 10% অফ দি চিলেক্টেড ভেলুজ, চিলেক্ট দি হায়েষ্ট 10%। অৰ্থাৎ এনেকুৱা হৈছে, মই কথাটো কৈছোঁ, মই যিটো শ্বীট লৈছিলোঁ ইয়াত কেইজন আছে ষ্টুডেণ্ট, ভালদৰে চাওক। মই ইয়াত যদি চিৰিয়েল নাম্বাৰ আকৌ ফিল্টাৰিং কৰি দিওঁ, ঠিক আছে, ইয়াত স্মলেষ্ট টু লাৰ্জেষ্ট, ত' 1ৰ পৰা চাওক, লেফ্টত 1ৰ পৰা 20লৈকে আছে। ত' আপোনালোকে এইটো গম পালে যে ইয়াত 20জন ষ্টুডেণ্ট আছে। টপ 10% বুলি ক'লে কি হ'ব, 20ৰ 10% কিমান হয়, 20 × 10% যদি কওঁ, চ' 20 × 10/100,
তো 10/100 যদি হয় আমি 0 0 কাটো, এইফালে 0 0 কাটো, 2 ওলাব। অর্থাৎ 20 ৰ 10% মানে 2, অর্থাৎ আমার এই লিস্টত টপ 2 হে হাইলাইট হ'ব। এতিয়া আমি লগাই চাওঁ ফৰ্মুলা। তো টপ 10 আইটেম আৰু পাৰ্চেন্টেজটো অলপ বেলেগ হয়। তাৰ কাৰণে আমি কি কৰিম, কন্ট্ৰল এ কৰিলোঁ, কন্ডিশনাল ফৰ্মেটিঙত মেনেজ ৰুলছতো যাব পাৰোঁ, এটাই ৰুল লগাইছোঁ, সেইটোৱে মই ইয়াৰ পৰা ডিলিট ৰুল কৰি দিওঁ। অ'কে, এতিয়া চাব, সিলেক্ট কৰিলোঁ, কন্ডিশনাল ফৰ্মেটিঙত গ'লোঁ, টপ বটম ৰুলছত গ'লোঁ, দেন টপ 10% গ'লোঁ, অ'কে কৰিলোঁ। অকল দুটাহে হাইলাইট হৈছে, চব 98 আৰু 96। মই ইয়াত লাৰ্জেষ্ট টু স্মলেষ্ট সিলেক্ট কৰোঁ। তো অকল দুটা হাইলাইট কিয় হৈছে, কাৰণ আছিলে 20 জন, 20 জনৰ ভিতৰত 10%, 20ৰ 10% 2 হয়, অৰ্থাৎ 20 জনৰ ভিতৰত টপ 2 দুজন যিজন আছে তেওঁলোকৰহে হাইলাইট কৰিছে। সিমিলাৰলি বটম 10%টো তেনেকুৱা, কি কৰিব যে 20 জনৰ ভিতৰত দুজন হ'ব 10%, অৰ্থাৎ একেবাৰে কম নাম্বাৰ পোৱা দুজন হাইলাইট কৰি দিব। এইটো সব দুজন কম নাম্বাৰ পোৱা হাইলাইট কৰি দিছে। ক্লিয়াৰ হ'ল? ইয়াৰ পিছত আৰু কি আছে, ইয়াত আমি কি পাম, এবভ এভাৰেজ আৰু বিলো এভাৰেজ। এইকেইটা ডিলিট কৰি দিছোঁ, আকৌ কন্ট্ৰল জে মাৰি দিছোঁ, আকৌ এবভ এভাৰেজ আৰু বিলো এভাৰেজ। এবভ এভাৰেজ আৰু বিলো এভাৰেজ কি, মানে গোটেইকেইটা মাৰ্কৰ এতিয়া এভাৰেজটো ওলাব। এভাৰেজৰ পৰা ওপৰত কোনকেইটা আছে আৰু তলত কোনকেইটা, এইটো হৈছে বিলো এভাৰেজ, এইটো বিলো, এবভটো ক'ত গ'ল, এবভটো নাই। যিকোনো হওক একে ধৰণৰ হয়। বিলো এভাৰেজ ইজ দি অপজিট অফ এবভ এভাৰেজ, অৰ্থাৎ 20 জনৰ ধৰক স্যালাৰি, এইটো স্যালাৰিৰ লগত ৰিলেটেড আছে, এইটো শিটত যি দিয়া আছে, মই এভাৰেজ স্যালাৰিটো চাই লওঁ কিমান আছে। এইটো স্যালাৰি হয়, সিলেক্ট কৰিলোঁ 20 জনৰ, এভাৰেজ চব 40,200, বা কেনেকৈ উলিয়াব পাৰি সেইটোতো জানে, মই ইয়াতে উলিয়াই দিছোঁ। ধৰক ইয়াতে এভাৰেজ লিখি লৈছোঁ, এভাৰেজ ইকুৱেল দিলোঁ, এভাৰেজ লিখিলোঁ, ব্ৰেকেট ওপেন কৰিলোঁ, গোটেইকেইটা সিলেক্ট কৰিলোঁ, এনেতো ওলাই পৰিছে। আমি সিলেক্ট কৰাৰ পিছত তলত দেখাই দিয়ে, এণ্টাৰ প্ৰেছ কৰিলোঁ, মই একো হেৰি কৰা নাছিল, কৰিলোঁ ৰাইট, এভাৰেজ সিলেক্ট কৰিলোঁ নে, 40,200, এইটো সিলেক্ট কৰিলোঁ, দেখাই দিয়ে তলত 40,200। এতিয়া মই যদি ইয়াত ফৰ্মুলা লওঁ, সিলেক্ট কৰি লওঁ, মই যদি ফৰ্মুলা লগাওঁ, টপ বটমত গৈ এবভ এভাৰেজ অ'কে কৰোঁ, অৰ্থাৎ কি হ'ব, যিসকলে নেকি 40,200তকৈ ওপৰত পাইছে এইকেইটা হাইলাইট হৈ গৈছে। লাৰ্জেষ্ট টু স্মলেষ্ট কৰি দেখাই দিছোঁ, এইটো চাওক 40,000ৰ ওপৰৰখিনি গোটেইকেইটা হাইলাইট হৈছে। আৰু যদি মই ইয়াত বিলো এভাৰেজ লগাওঁ, কণ্ডিশ্যনেল ফৰ্মেটিং হাইলাইট গৈ বিলো এভাৰেজ, ক'ত টপ বটম ৰুলছত গৈ বিলো এভাৰেজ, এতিয়া বেলেগ গ্ৰীণ কালাৰ দি দিছোঁ, অ'কে। এতিয়া চাওক 40,000তকৈ 40,200তকৈ কম হোৱাবিলাক গ্ৰীণ হৈছে। তো এইটো হৈছে এবভ এভাৰেজ আৰু বিলো এভাৰেজ। তো ইয়াত গোটেইখিনিতো সহজে হয়, অকল এটা কনফিউজন থাকে, কনফিউজনটো কি যে টপ বটম যিটো 10%টো মনত থ'ব, যিমান ডাটা আছে, যেনেকৈ মোৰ 20 জন আছিলে, 20 জনৰ 10% দুজন, টপ 2হে হাইলাইট কৰিব, কিন্তু টপ 10% যিটো আছে সেইটোৱে আকৌ 10 জনক মানে হাইলাইট কৰিব। চ' এই দুটা ডিফাৰেঞ্চ আপোনালোকে মনত থ'ব, মই এক্সেল শ্বিটটো আপোনালোকক দি দিম। এইটো হৈছিলে একেবাৰে বেছিক কণ্ডিশ্যনেল ফৰ্মেটিঙত আমি হাইলাইট চেলছ ৰুলছ আৰু টপ বটম ৰুলছ চালোঁ। তাৰ পিছৰ ক্লাছটোত ডাটা বাৰ্ছ, কালাৰ স্কেল, আইকন ছেটছ আৰু অলপ এডভান্স ফৰ্মুলা চাম। তো তাৰ কাৰণে কানেক্ট হৈ থাকিবলৈ চিৰিজটোৰ লগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাকী ভিডিঅ'বোৰ কেনেকুৱা পাইছে, কেনেকুৱা ধৰণৰ ক্লাছ লাগে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ কমেণ্ট ছেকশ্যনৰ পৰা কমেণ্টবিলাক লৈয়ে ক্লাছবিলাক প্ৰিপেয়াৰ কৰা হৈছে। আৰু কোনোবাই MS এক্সেলৰ মেৰাথন ফৰ্মুলা আনিব কৈছে, সেইটো প্ৰিপেয়াৰ কৰি আছোঁ, সোনকালে ভিডিঅ'টো পাব। থেংক ইউ।